গৌৰৱ গগৈৰ বিৰুদ্ধে সব কৰিব পাৰে, কিন্তু জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়ালৈকে কি ব্যৱস্থা ল'লে? প্ৰত্যেকটো কথাত পাভলতি মাৰিব বিচাৰিছিলে, প্ৰত্যেকটো কথা গাত দিবলৈ বিচাৰিছিলে। জুবিন গাৰ্গৰ সম্পৰ্কত SIT হ'ল, এইখন SITত যে মুখ্যমন্ত্ৰী ইমান সুচাৰ হ'ল, কেলে ফাষ্ট ট্ৰেক আদালত দি ভোটৰ আগদিনাখন জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত ব্যক্তিক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কিয় কৰিব নোৱাৰে? গৌৰৱ গগৈৰ বিৰুদ্ধে সব কৰিব পাৰে, কিন্তু জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়ালৈকে কি ব্যৱস্থা ল'লে? প্ৰত্যেকটো কথাত পাভলতি মাৰিব বিচাৰিছিলে, প্ৰত্যেকটো কথা গাত দিবলৈ বিচাৰিছিলে। গতিকে অসমৰ মানুহে এই কথাখিনি ভালকৈ চাই আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ চাম দাম দণ্ড ভেদ ছল বল কৌশলৰ ৰাজনীতি আজি তাৰিখলৈকে 100% ব্যৰ্থ হৈছে। মই গৌৰৱ গগৈ ডাঙৰীয়াক ভূয়সী প্ৰশংসা কৰিছোঁ যে তেখেতে জোকৰ মুখত চূণ দিয়া নিচিনাকৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ ৰাইজৰ মনত সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৰা প্ৰত্যেকটো ষড়যন্ত্ৰ আজি ব্যৰ্থ কৰিছে। ধন্যবাদ। গৌৰৱ গগৈৰ বিৰুদ্ধে সব কৰিব পাৰে, কিন্তু জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়ালৈকে কি ব্যৱস্থা ল'লে? প্ৰত্যেকটো কথাত পাভলতি মাৰিব বিচাৰিছিলে, প্ৰত্যেকটো কথা গাত দিবলৈ বিচাৰিছিলে। জুবিন গাৰ্গৰ সম্পৰ্কত SIT হ'ল, এইখন SITত যে মুখ্যমন্ত্ৰী ইমান সুচাৰ হ'ল, কেলে ফাষ্ট ট্ৰেক আদালত দি ভোটৰ আগদিনাখন জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত ব্যক্তিক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কিয় কৰিব নোৱাৰে? গৌৰৱ গগৈৰ বিৰুদ্ধে সব কৰিব পাৰে, কিন্তু জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়ালৈকে কি ব্যৱস্থা ল'লে? প্ৰত্যেকটো কথাত পাভলতি মাৰিব বিচাৰিছিলে, প্ৰত্যেকটো কথা গাত দিবলৈ বিচাৰিছিলে। গতিকে অসমৰ মানুহে এই কথাখিনি ভালকৈ চাই আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ চাম দাম দণ্ড ভেদ ছল বল কৌশলৰ ৰাজনীতি আজি তাৰিখলৈকে 100% ব্যৰ্থ হৈছে। মই গৌৰৱ গগৈ ডাঙৰীয়াক ভূয়সী প্ৰশংসা কৰিছোঁ যে তেখেতে জোকৰ মুখত চূণ দিয়া নিচিনাকৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ ৰাইজৰ মনত সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৰা প্ৰত্যেকটো ষড়যন্ত্ৰ আজি ব্যৰ্থ কৰিছে। ধন্যবাদ। গৌৰৱ গগৈৰ বিৰুদ্ধে সব কৰিব পাৰে, কিন্তু জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়ালৈকে কি ব্যৱস্থা ল'লে? প্ৰত্যেকটো কথাত পাভলতি মাৰিব বিচাৰিছিলে, প্ৰত্যেকটো কথা গাত দিবলৈ বিচাৰিছিলে। জুবিন গাৰ্গৰ সম্পৰ্কত SIT হ'ল, এইখন SITত যে মুখ্যমন্ত্ৰী ইমান সুচাৰ হ'ল, কেলে ফাষ্ট ট্ৰেক আদালত দি ভোটৰ আগদিনাখন জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত ব্যক্তিক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কিয় কৰিব নোৱাৰে? গৌৰৱ গগৈৰ বিৰুদ্ধে সব কৰিব পাৰে, কিন্তু জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়ালৈকে কি ব্যৱস্থা ল'লে? প্ৰত্যেকটো কথাত পাভলতি মাৰিব বিচাৰিছিলে, প্ৰত্যেকটো কথা গাত দিবলৈ বিচাৰিছিলে। গতিকে অসমৰ মানুহে এই কথাখিনি ভালকৈ চাই আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ চাম দাম দণ্ড ভেদ ছল বল কৌশলৰ ৰাজনীতি আজি তাৰিখলৈকে 100% ব্যৰ্থ হৈছে। মই গৌৰৱ গগৈ ডাঙৰীয়াক ভূয়সী প্ৰশংসা কৰিছোঁ যে তেখেতে জোকৰ মুখত চূণ দিয়া নিচিনাকৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ ৰাইজৰ মনত সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৰা প্ৰত্যেকটো ষড়যন্ত্ৰ আজি ব্যৰ্থ কৰিছে। ধন্যবাদ। এতিয়া আপোনালোকে গম পালে নহয় কংগ্ৰেছৰ কিমান শক্তি। এজন কংগ্ৰেছীক নিবৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি নিজে ঘৰত তেওঁক কিমান খাতিৰ কৰিবলগীয়া এটা অৱস্থা হৈছে। সেইজন মানুহক, যিজন মানুহক তেখেতে কালিলৈকে চৰিত্ৰহীন বুলি কৈ আছিলে, আপুনি আজিৰ তাৰিখত যদি অসম বিজেপিত আপুনি দূৰ দূৰণিলৈকো আপুনি চাই, আপুনি প্ৰকৃত বিজেপি এজনকো আপুনি এটা ভাল পদবীত আপুনি দেখা নাপাব। যিমান আজিৰ তাৰিখত অসমত চলি থকা চৰকাৰখন আছে, নামতহে বিজেপি চৰকাৰ, কিন্তু গোটেইখিনি আমাৰ হয়, চব আমাৰ মানুহ হয়। মুখ্যমন্ত্ৰী হওক, বিত্তমন্ত্ৰী হওক, জলসম্পদ বিভাগৰ মন্ত্ৰী হওক, মুঠতে যিয়ে নহওক, মুঠতে সকলো আমাৰ মানুহ। আজিৰ তাৰিখত আমি কংগ্ৰেছ ইমানেই বেছি শক্তিশালী হিচাপে আছো যে কংগ্ৰেছ যিখিনি আমি অসম প্ৰদেশ কংগ্ৰেছত আমি আছো, সেইখিনি হৈছে আমি টিম, আৰু আমাৰ এটা টিম আছে বি টিম। সেই বি টিমটোক আমি বিজেপি চলাবলৈ পঠিয়াই দিছো। আপোনালোকে গম পাইছে আজি কংগ্ৰেছ নহলে বিজেপি কোনোপধ্যেই চলিব নোৱাৰে। সেইকাৰণে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি ভূপেন বৰাৰ ঘৰত পৰ দিবহি লগা হৈছে, অথচ সেইজন ভূপেন বৰাক
কালিলৈকে তেওঁলোকে চৰিত্ৰহীন বুলি কৈছিলে। মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাৰ দ্বাৰা তেওঁলোকে কেছ দিছিল আৰু মীৰা বৰঠাকুৰ বাইদেউৰ ঘৰলৈও এছপিও গৈছিল বুলি আমি শুনিছোঁ। দেৱব্ৰত শইকীয়াৰ ঘৰলৈও যোৱাৰ কথা আছিলে। তদন্ত পৰ্যন্ত তেওঁলোকে দি দিছিল। আৰু তাতোতকৈও বেছি বেয়া লাগিছে লখিমপুৰৰ সেইগৰাকী মহিলালৈ, যিগৰাকী মহিলাই মেডিকেল কলেজলৈ গৌৰৱ গগৈহঁত যাওঁতে ভূপেন বৰাৰ ওপৰত মানে অভিযোগৰ আঙুলি টোৱাইছিল যে তেখেতে অশ্লীলভাৱে তেখেতৰ শৰীৰ স্পৰ্শ কৰিছে বুলি। এনেকুৱা ধৰণৰ গোটেই কথা বতৰাৰে গোটেই অসমৰ মিডিয়া ভৰি আছিলে। আৰু এটা কথা আমি ক'ব লাগিব যে ভূপেন বৰাৰ যিবোৰ অশ্লীল কথা বতৰা, ভূপেন বৰা চৰিত্ৰহীন, এনেকুৱা ধৰণৰ কথা বতৰাৰে মহিলা আয়োগে কেছ দিছে, আমুক কৰিছে তামুক কৰিছে, গোটেই মিডিয়াই মানে পুৰা ৰসাল কৰি তুলিছিলে। মিডিয়াই জানে যে এই কথাবোৰ অসত্য আৰু এই কথাবোৰত লাগি থকাতকৈ আমি অসমৰ যিবোৰ প্ৰকৃত সমস্যা আমি সেইবিলাকৰ ওপৰত মাত মাতো। আমি যিবোৰ বিভাগত দুৰ্নীতি হৈ আছে আমি সেইবোৰ উদঙাওঁ। সেইবোৰতকৈও বেছি কিন্তু মিডিয়াই এই ভূপেন বৰাৰ এইবিলাক কথা বা ভূপেন বৰাই পদত্যাগ কৰিলে ইমানেই বেছি ভূপেন বৰা হৈ মানে বহুত বেছি এনেকুৱা ধৰণৰ হৈ আছে যে TRP য'ৰ পৰা পায় তাতেই মানে তেওঁলোকে ফচি আছে। কিন্তু এতিয়া কথাটো হৈ গ'ল যে TRPতকৈও অসমৰ সমস্যাই যে প্ৰাধান্যতা পাব লাগিছিলে সেই কথাটো আমি দেখা পোৱা নাই। এতিয়া ৰাজনীতি আপোনালোকে দেখিলেই নহয় যে কেনেদৰে যিজন মানুহক চৰিত্ৰহীন বুলি কোৱা হৈ আছিলে সেই মানুহজনকে পুনৰ আজিৰ তাৰিখত তেখেতৰ ঘৰত গৈ পৰ দি বহি আছেগৈ আৰু তেখেতৰ পত্নীয়ে আকৌ তেখেতক ধূপ ধূনা দি পেলাই নি আদৰিছে। গতিকে ৰাজনীতি এয়াই। তাৰ লগে লগে আপোনালোকে দেখিলেও যে কংগ্ৰেছৰ কিমান পাৱাৰ। আজি কংগ্ৰেছী লোকক নিবলৈ তেওঁলোকে তৰ্পি আছে। তাৰমানে তেওঁলোকে বিজেপিত এনেকুৱা উপযুক্ত তেওঁলোকে প্ৰাৰ্থী বনাবই নোৱাৰিলে আজিৰ তাৰিখলৈকে। তেওঁলোকক আজিৰ তাৰিখলৈকে কংগ্ৰেছৰ মানুহৰে প্ৰয়োজন হৈ আছে। আপোনালোকে ভাবকচোন, তেখেতলোকৰ 10টা বছৰ হৈ গ'ল শাসন কৰা, কেন্দ্ৰত 12টা বছৰ হৈ গ'ল, কিন্তু তেখেতলোকে আজিৰ তাৰিখতো কংগ্ৰেছী মানুহলৈ তেওঁলোকৰ ইমান মানে লোভ, কংগ্ৰেছী মানুহ নহ'লে তেওঁলোকে শাসন চলাবই নোৱাৰে। গতিকে আপোনালোকে কথাবোৰ নিজে বিচাৰ আৰু বিবেচনা কৰক যে কংগ্ৰেছ আমি কিমান শক্তিশালী। মই কৈয়ে দিছোঁ, মোৰ ভাই কাৰণে কৈছোঁ, নিতুমণি শইকীয়া ডাঙৰীয়াই মোক প্ৰস্তাৱ কৰিছিলে যে কংগ্ৰেছ দলটো এছেম্বলিত শক্তিশালী হ'ব, আপুনি আহিব লাগে চামগুৰিৰ পৰা। এতিয়া নিতুমণি শইকীয়া ডাঙৰীয়াই বুজি পায় মই চামগুৰিৰ পৰা আহিব লাগে। নিতুমণি শইকীয়া ডাঙৰীয়াই মোকে নহয় যাক ক'ব লাগে চবকে ক'লে যে এছেম্বলিখন অলপ ভাল হ'ব, ভূপেনে হিমন্ত এছেম্বলিত মুখামুখি হ'ব লাগে। বৰা ডাঙৰীয়াই আজি সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখোঁতে আমাৰ সন্দৰ্ভতো এটা বিশেষ কথা কৈছে। মোৰো দৃষ্টিগোচৰ হৈছে সেই কথাখিনি। ইয়াত দুটা কথা আছে। এটা কথা হৈছে যে তেখেতে কাৰোবাৰ শ্ৰুতলিপি মতে তেওঁ কাম কৰিছে আৰু নহয় তেওঁ হয়তো মোৰ প্ৰতি থকা ক'ৰবাত অকণমান মৰম আৰু ভালপোৱাৰ স্বাৰ্থটো তেওঁ হয়তো মোৰ নামটো ল'ব পাৰে। তেওঁ এতিয়া যিহেতু নিজৰ স্থিতি হেৰুৱাই বেলেগ এটা দললৈ যাবলৈ তেওঁ সাজু হৈছে, গতিকে তেওঁ স্বাভাৱিকতে এতিয়া যিটো দলত যাব সেই দলৰ হৰ্তাকৰ্তা বিধতাৰ শ্ৰুতলিপি মতে তেওঁ এতিয়া যিকোনো কথাই ক'ব পাৰে। যিকোনো পৰ্যায়লৈকে তেওঁ যাব পাৰিব, তাত মোৰ এই মুহূৰ্তত বিশেষ ক'বলগীয়া একো নাই। আৰু আনফালেদি তেওঁ যিটো যদি মোক ভাল পাই পেলাই তেওঁ মোৰ নামটো ল'লে, তেতিয়াহ'লে মই তাত এইটোৱেই ক'ম যে তেওঁ অকণমান তাত কথাটো আৰু অকণ বহলাই ক'ব পাৰিলেহেঁতেন বা খোলাকৈ ক'ব লাগিছিল। প্ৰথম কথা হ'ল মই তেখেতক কেতিয়াও উপযাচী পৰামৰ্শ দিবলৈ যোৱা নাছিলোঁ বা দিয়া নাছিলোঁ। তেখেতে মোক ফোন কৰিছিল, ফোন কৰি সেই সময়ত বাই ইলেকশ্যনৰ সন্দৰ্ভত কিবা কিবি কথা পাতিছিল। তেতিয়া মই তেখেতক কৈছোঁ যে আপুনি এগৰাকী ভাল কেণ্ডিডেট হয় যদি আপুনি তাত ইলেকশ্যন খেলে। আৰু অকল যে ভূপেন বৰাই মোৰ লগত ফোনত কথা পাতে সেইটোতো নহয়। বিজেপিৰ মানুহে কি মোৰ লগত কথা নাপাতে নেকি? বিজেপিৰ সাংসদ, বিধায়ক, মন্ত্ৰী বা বিজেপিৰ সভাপতিয়ে কি মোৰ লগত কথা নাপাতে নেকি? অজাপ, ৰাইজৰ দল বা আন ৰাজনৈতিক দলৰ নেতাই কি মোৰ লগত কথা নাপাতে নেকি? চবেই পাতে। তেনেকৈ ভূপেন বৰাই মোৰ লগত এদিন কথা পাতোঁতে সেই প্ৰসংগটো মই কৈছোঁ। আৰু মইনো কি বেয়া কথা কৈছোঁ যে যিটো পৰিয়ালকেন্দ্ৰিক যিটো ৰাজনীতি, সেই ৰাজনীতিৰ প্ৰতি মানুহৰ যিটো ঘৃণা, আপুনি যদি তাত কেণ্ডিডেট হয় তেতিয়াহ'লে সেইটো অকণমান তাত জৱনিকা পৰিব, ভালহে হ'ব আপোনালোকৰ কাৰণে। আৰু কংগ্ৰেছৰ যিটো পুতৌ লগা দুৰ্বল বিৰোধীৰ ভূমিকা
অখিল গগৈ অকলেই বোলো বিধানসভাখনত বিৰোধীৰ ভূমিকা পালন কৰি আছে আপোনালোকৰ বিধায়কসকলেতো সেই ভূমিকা ল'ব পৰা নাই যদি আপুনি আহে আপুনি অন্তত হয়তো এটা স্থিতি ল'ব পাৰিব অখিল গগৈৰ লগত দেৱব্ৰত শইকীয়া খুব ভদ্ৰ লোক তেখেত এটা পৰ্যায়লৈকে তেখেতে কথা কয় তাৰ ঊৰ্ধত তেখেত নাযায় গতিকে আপোনাৰ মুখখন আছে আপুনি ক'ব পাৰিব মই এনেকৈ তেখেতক কোৱাটো সঁচা তাত আৰু বেলেগ কিবা কংগ্ৰেছৰ মই অঘোষিত উপদেষ্টা বা মই পৰামৰ্শদাতা তেনেকুৱা নহয় ৰাজনীতিত সকলো সম্ভৱ অহা আহিব ৰাজনীতিত যোৱা যাব কাৰোবাৰ মত মিলিব পাৰে কাৰোবাৰ নিমিলিব পাৰে কোনোবাই ব্যক্তি স্বাৰ্থৰ বাবে দল অদল বদল কৰিব পাৰে কোনোবাই সামাজিক সমস্যা বা ৰাজহুৱা কথা বতৰা বা মূল্যবোধৰ মানে ক্ষেত্ৰত মূল্যবোধৰ কথা ভাবি চিন্তিও একেটা দলতে থাকি কাম কৰি যাবও পাৰে এটা কথা ঠিক যে ক্ষমতা হাতত থাকিলে ৰাইজক সহায় কৰিব পাৰে সেইটোও মানিছো কিন্তু মই ভাবো বিৰোধীত থাকিও ৰাইজৰ যিবোৰ কথা ৰাইজৰ যিবোৰ সমস্যা সেই সমস্যাবোৰো মই ভাবো মাত মাতি পেলানি চৰকাৰখনক বাধ্য কৰাব পাৰি প্ৰত্যক্ষ ৰূপত ৰাইজক আমি সহায় নকৰিলেও পৰোক্ষ ৰূপত আমি চৰকাৰখনক হেঁচা দি আমি ৰাইজৰ কাম কৰিব পাৰো সেই শক্তিটো বহু সময়ত আমাৰ ভাৰতবৰ্ষৰ যি সুদীৰ্ঘ ৭৫ বছৰৰ যি ৰাজনৈতিক ইতিহাস সেই ৰাজনৈতিক ইতিহাসত আমি দেখিছো গতিকে মই এটাই জানো যে মই মূল্যবোধৰ দ্বাৰা আজিৰ তাৰিখত মূল্যবোধৰ ৰাজনীতি নহয় আজিৰ তাৰিখত ব্যক্তি স্বাৰ্থৰ ৰাজনীতিয়ে বেছিকৈ হৈ আছে তথাপিতো মই ভাবো যে মই দলটোৰ আদৰ্শ চাই বা মোৰ ভাল লাগি মই এই দলটোত যোগদান কৰিছিলোঁ এইটো দলত মোৰ পৰিয়ালৰ পৰা 3জন মামাই এই দলৰ লগত জড়িত হোৱাৰ বাবে জীৱন বলিদান দিবলগীয়া হ'ল গতিকে এনেকুৱা ধৰণৰ কথা বতৰা অসম আন্দোলনত যিখিনি অত্যাচাৰ আমাৰ পৰিয়ালটোৱে দেখি আহিছে এই কথাবোৰ দেখি শুনি আমি এই দলটোৰ প্ৰতি আকৃষ্ট হৈ আমাৰ এটা লগাৱ আছে আমি এই দলটোৰ লগত জড়িত হৈ আছো গতিকে মই ভাবো ব্যক্তিগত স্বাৰ্থ থাকিলে কোন কাহানি বাই আমিও এই বিজেপি দলৰ লগত সামিল হ'ব পাৰিলোহেঁতেন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি সামিল হ'ব পাৰিলোহেঁতেন কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমাৰ ব্যক্তিগত ৰূপত কোনো শত্ৰুতা নাই আমি সদায় মই এটা কথা অন্তত কৈ আহিছো যে হিমন্ত বিশ্ব শৰ্মাৰ কষ্ট সহিষ্ণুতা আছে তেখেতে বহুত কষ্ট কৰিব পাৰে জনসম্পৰ্কৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট ভাল আছে সেইটোও মই স্বীকাৰ কৰোঁ তেখেতে তেখেতৰ অনুগামীসকলক যিসকল তেখেতৰ তলত আছে সেইসকলক তেখেতে সুৰক্ষিত কৰি ৰাখিবই তাত তেখেতৰ নিজৰ স্বাৰ্থ আছে কাৰণ তেখেতৰ যোনখন চকী সেই চকীখন তেওঁলোকে দাঙি ধৰি আছে খুঁটি নলৰাকৈ সেইসকলক গতিকে তেওঁ ভালকে সুৰক্ষা প্ৰদান কৰে সেইটো তেখেতৰ কৌশল কিন্তু মই এটা কথা কম তেখেতে যি ৰাজনীতি কৰিছে কেৱল নিজৰ বাবে কৰিছে তেখেতে যি ধৰণৰ কথা কয় যে তেখেতে সনাতনীৰ বাবে খিলঞ্জীয়া অসমীয়াৰ বাবে কাম কৰিছে মই ভাবো তেনেকুৱা কাম তেখেতে একদম কৰা নাই তেখেতে আজিৰ তাৰিখত যদি কৰিছে কেৱল মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কাম কৰিছে আপোনালোকে যদি চাই তেখেতৰ যে বিশাল সম্পত্তি বা তেখেতৰ যি অনুগামী বিধায়ক আছে বা মন্ত্ৰী আছে সেইসকলৰ যি বিশাল সম্পত্তিৰাজি সেইবিলাকলৈ চালে জল পটপটকৈ গম পাই যায় যে তেখেতে অসমৰ ৰাইজৰ প্ৰতি নহয় দায়বদ্ধ তেখেতলোকে নিজক সুৰক্ষিত কৰাৰ বাবে নিজক তেওঁলোকে ৰাজনৈতিক ভৱিষ্যত জীৱনত তেওঁলোকৰ যাতে খুঁটি স্তম্ভটো যাতে অতি শক্তিশালী হৈ থাকে কেৱল নিজৰ বাবে কাম কৰিছে যদি অসমীয়াৰ খিলঞ্জীয়াৰ বাবে তেখেতে কাম কৰিলেহেঁতেন নিশ্চয় 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলেহেঁতেন বিপ্লৱ সম্ভাৰ কমিটিৰ প্ৰতিবেদনখন তেওঁলোকে আখৰে আখৰে ৰূপায়ণ কৰিলেহেঁতেন অসমৰ 126টা যি বিধানসভা সমষ্টি আছে তাৰে অৰ্ধেক সংখ্যক 80 পৰা 100টা সমষ্টি তেওঁলোকে খিলঞ্জীয়াৰ কাৰণে তেওঁলোকে সংৰক্ষণৰ ব্যৱস্থা কৰিলেহেঁতেন অসমৰ খিলঞ্জীয়া ল'ৰা ছোৱালীক 100% চাকৰিৰ নিশ্চিতকৰণ তেওঁলোকে খিলঞ্জীয়াৰ বাবে কৰিলেহেঁতেন ইত্যাদি ইত্যাদি বহুতখিনি কাম তেওঁলোকে কৰিলেহেঁতেন কিন্তু এইখিনি কাম টোটেলিয়ে কৰা নাই তেওঁলোকে কয় আমি ৰাস্তা পদূলি ভাল কৰিছো ডেফিনেটলি তেখেতলোকে ভাল কৰিছে কিন্তু তাৰ বিনিময়ত আমি টুল টেক্স এনেকুৱা ধৰণেৰে দি আছো সেই কথা তেওঁলোকে না বুলি ক'ব নোৱাৰে কাৰণ আমি তেজপুৰৰ পৰা গুৱাহাটী আহোঁতে ইতিমধ্যে আমি 3খনকৈ টুল গেটত আমি টকা পইচা দিবলগীয়া হৈছে এই কথাবোৰতো না কৰিব নোৱাৰে যি অত্যাধিক হাৰত আমি কৰ কাটল দিব লগা হৈছে সেই কথাখিনিতো না ক'ব নোৱাৰে কোনো যি মূল্য বৃদ্ধি হৈছে সেয়াটো না ক'ব নোৱাৰে কোনো গতিকে
অসমীয়াৰ বাবে তেখেতলোকে একো কৰা নাই। যি কৰিছে কেৱল তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে কৰিছে আৰু কোনোবাৰ কাৰোবাৰ স্বাৰ্থ মিলা নাই, কাৰোবাৰ স্বাভিমানত হয়তো আঘাত লাগিব পাৰে, বিভিন্ন ধৰণৰ কথা বতৰা থাকিব পাৰে, কিন্তু দলটোৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে। গতিকে আমি তেনেকুৱা ধৰণৰ কেতিয়াও কৰ্ম নকৰো যিটোৰ দ্বাৰা আমাৰ ব্যক্তিত্বত প্ৰভাৱ পৰিব। হয়, আমাৰ বহুত দুখে গুণে মানুহ, আমাৰো বহুত ভাল গুণো থাকিব পাৰে, বেয়া গুণো থাকিব পাৰে, কিন্তু আমি এটা দলীয় আদৰ্শক চাই চিতি আমি এই দলটোৰ লগত জড়িত হৈ আছো আৰু কেতিয়াও ইয়াৰ পৰা আমি বিপথে পৰিচালিত নহম। ভূপেন বৰা ডাঙৰীয়াক আমি সন্মান কৰো। তেখেতে যদিও বিজেপিলৈ যায়, হয় আমাৰ আক্ষেপ থাকিব, কিন্তু উপায় নাই, গলে যাব, আমি আছো। কাৰণ ৰাজনীতিত সকলো সম্ভৱ, অহা আহিব, যোৱা যাব। তেখেত গলেও আৰু ছবিৰ হয়তো নাযায় দলটো। সকলোৱে আমি এনেধৰণে আগবাঢ়িব লাগিব। সময় বৰ শক্তিশালী, সময়ত উত্তৰ দিব। আৰু ভাৰতীয় ৰাজনীতিত আমি দেখিছো যিমানেই এওঁলোকে গণতান্ত্ৰিক ব্যৱস্থাটোক কুঠাৰাঘাত নকৰক কিয়, এসময়ত ই আকৌ পৰিপূৰ্ণ হৈ উঠিব। আৰু দেখিছো যে কেন্দ্ৰীয় চৰকাৰ ইতিমধ্যে যথেষ্ট সংকটৰ মাজত আহি পৰিছে। ভাৰতবৰ্ষক যেনেধৰণেৰে আমেৰিকাই নিয়ন্ত্ৰণ কৰিবলৈ লৈছে, গোটেই বৈদেশিক স্থিতিটোক লওক বা অৰ্থনৈতিক স্থিতিটোক লওক, সেই কথাখিনি আমাৰ অসমৰ মিডিয়াই যেনেধৰণেৰে আচলতে আলোচনা কৰিব লাগিছিলে তেনেধৰণে আলোচনা কৰা নাই। অসমখনক যি এওঁলোকে 2,20,000 30,000 কোটি টকাৰ ঋণত ডুবাই এওঁলোকে আগ দিছো তাক দিছো বুলি দম্ভ দাম্ভলি মাৰি আছে, সেইটো মই ভাবো একেবাৰে অনুচিত। কাৰণ আজিৰ তাৰিখত আপুনি 2 পইচা পাব পাৰে, কিন্তু আপোনাৰ মূৰৰ ওপৰত যি সমস্ত ঋণৰ বোজা জাপি দিছে, সেই ঋণৰ পৰা আপুনি কেতিয়াও মুক্তি নাপায়। আৰু এই যে মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধিৰ পৰাও আপুনি কেতিয়াও পৰিত্ৰাণ নাপায়। গতিকে মই দীঘলীয়াকে কৈছো কথাখিনি এইটোৱে যে আক্ষেপ মোৰ যথেষ্ট আছে, তথাপিতো কৈছো যোৱা যাব। আৰু যদি কোনোবা যায় তাতো আমাৰ আক্ষেপ কৰিবলগীয়া একো নাই, যাব। কিন্তু আমি দলত আছো, আমি দলৰ বাবে সদায় মাত মাতি যাম। হয়, আমিও বহু সময়ত আমিও কেতিয়াবা উপেক্ষিত হওঁ, আমাৰো দুখ লাগে, আমাৰো ক্ষোভ আছে, কিন্তু সেই বুলি আমি দলটোক এৰি থৈ নাযাওঁ। আৰু এনেকে যদি খং ক্ষোভ অভিমান চবেও যদি কৰিলেহেঁতেন, ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছক কেতিয়াও খেদাব নোৱাৰিলেহেঁতেন। বহু ঘাত প্ৰতিঘাতৰ মাজতো কিন্তু মহাত্মা গান্ধীয়ে তেওঁক ব্যক্তিগত আক্ৰমণ কৰাৰ স্বত্তেও বা জৱাহৰলাল নেহৰুৰ ফেমিলিকো ব্যক্তিগত আক্ৰমণ কৰাৰ স্বত্তেও কিন্তু তেওঁলোকে নীৰৱ আৰু নিৰবিচ্ছিন্নভাৱে তেওঁলোকে দেশৰ হকে কাম কৰি আহিছে, ভাৰতবৰ্ষৰ জনতাৰ হকে কাম কৰি আহিছে। গতিকে মই ভাবো আমিও নিজৰ ব্যক্তিগত আক্ষেপ অভিমানবোৰ আমাৰ দলৰ ভিতৰত আমি কৈ প্ৰয়োজন সাপেক্ষে গালিও পাৰিম, কিন্তু তথাপিতো আমি আমাৰ দলটো নকৰো। মই বিশেষকে কোনো দলৰ নেতাক চাই মই ৰাজনীতি কৰা নাই, মোৰ দলটোৰ আদৰ্শ ভাল পাওঁ। মই ৰাহুল গান্ধীহঁতৰ ত্যাগ মই দেখিছো, গান্ধী নেহৰু ফেমিলিৰ যথেষ্ট ত্যাগ আছে, মহাত্মা গান্ধীৰ বা সুভাষ চন্দ্ৰ বসুৱেই হওক, চৰ্দাৰ বল্লভভাই পেটেল হওক, এই সকলো, আমি যদি ভগত সিঙৰ কথা চাওঁ, সুখদেৱ, ৰাজগুৰু, আমি সকলোৰ কথা যদি চাওঁ, আমি সকলোৰে ত্যাগবোৰ আমি দেখিছো। গতিকে আমাৰ দেশখনক কেনেকে আগুৱাই লৈ যাব লাগিব, এই কথাবিলাক লৈয়ে কিন্তু আমি সদায় জনসাধাৰণৰ বাবে মাত মাতি যাম। কোনোবাই বেয়া পাব পাৰে, কোনোবাই ভাল পাব পাৰে, আমি সদায় ইছ্যু ভিত্তিক মাত মাতিম, ব্যক্তিগতভাৱে কাকো আক্ৰমণ নকৰো। ব্যক্তিগতভাৱে কোনো শুদ্ধ নহয়, সকলোৰে গাত চেকা আছে। গতিকে ব্যক্তিগত ৰূপত আমাক আক্ৰমণ কৰিলেও আমাৰ একো আহে নাযায়। আমি যিখিনি মাত মাতিম ৰাইজৰ হকে মাত মাতিম আৰু ৰাইজৰ বাবে মাত মাতিম, অসমৰ স্বাৰ্থত মাতিম।